ইতিমধ্যে আমাৰ পবিত্ৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী সমাপন হৈছে। গতিকে অনুষ্ঠানভাগি আগবঢ়োৱাৰ প্ৰাক মুহূৰ্তত ইয়াত উপস্থিত সকলোকে অসমৰ জাতীয় সংগীতটি পৰিৱেশন কৰিবলৈ মই কাৰ্যকৰ্তাসকলক অনুৰোধ জনালোঁ। ACS শ্ৰীমতী মিতালী লস্কৰ বাইদেউ ADC ইণ্ডাষ্ট্ৰিজ তেখেতকো এখনি গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই কাৰ্যকৰ্তাক অনুৰোধ জনাইছোঁ। তেখেতক এটি গৰম প্ৰতিমূৰ্তি প্ৰদান কৰা। এতিয়া আমি আগবাঢ়িছোঁ পৰৱৰ্তী কাৰ্যসূচীলৈ। অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগম ভাষণ প্ৰদান কৰিবলৈ মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। নমস্কাৰ। আজিৰ ষ্টেট উদ্যম সমাগমৰ মুখ্য অতিথি উদ্বোধক মৃণাল শইকীয়া ছাৰ, MLA খুমটা সমষ্টি। আমাৰ মাজত আছে DDC সিং ছাৰ, ADC মিতালী বাইদেউ, আমাৰ এণ্টাৰপ্ৰেনাৰ ভাই ভনীসকল। আজি আমাৰ ষ্টেট উদ্যমৰ আমাৰ ইণ্ডাষ্ট্ৰি আৰু SIDCৰ ফালৰ পৰা আমি ইয়াত এখন ষ্টেট উদ্যম সমাগম, ইয়াতে 105টা ষ্টল আছে আৰু আমি বিভিন্ন থলুৱা যিখিনি MSME আছে সেই MSMEখিনিক আমি তেওঁলোকৰ উৎপাদিত সামগ্ৰী ইয়াত প্ৰদৰ্শিত প্লাছ বিক্ৰীৰ কাৰণে ব্যৱস্থা কৰা হৈছে। সেই আজি জিলা ষ্টেট উদ্যম সমাগমৰ উদ্বোধনী অনুষ্ঠানত আগন্তুক ইলেকশ্যনো আহি আছে, তেখেতৰ সময় নাই, তেখেতৰ বিভিন্ন কাৰ্যসূচী আমি দেখিও আহিছোঁ। সেইকাৰণে আপোনালোকক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ, আপোনালোকে আহিছে আৰু PMFME আৰু উন্নতি স্কীমটোৰ বিষয়ে ভালকৈ বুজাই দিব। আৰু মই আৰু এটা কথা কৈছোঁ, আপোনালোকে গম পাই আছে আমাৰ CM ছাৰে এই CM AAA দি আছে। কিয় যে আমাৰ বদনাম আছে, আমাৰ যদিও আমি DIC ফৰৱাৰ্ড কৰোঁ PMFME লোন আৰু PMFME লোন, আমাৰ শইকীয়া ছাৰে ভালকৈ জানে বেংকে বহুত দিগদাৰি কৰে। সেই দিগদাৰি কৰাৰ কথাটোৰ লক্ষ্য ৰাখিয়ে আমাৰ CM ছাৰে এই কথাটো বেংকৰ লগত কথা পাতি তেওঁ এটা সময়ত এনেকুৱা হ'ল যে মোৰ ফালৰ পৰাই ক'তো বেংকত নোযোৱাকৈ যাতে আপোনালোকৰ হাতত ডাইৰেক্ট পইচা সোমাব পাৰে, সেইটোৰ কাৰণে CM AAA আঁচনি তেওঁ লৈছে, যাতে বেংকৰ পিছে ঘূৰিব নালাগে। ইনিচিয়েলি CM AAA আপোনালোকক দিয়া হৈছে সেইটোৰ কাৰণে, যাতে বেংকৰ পিছে আপোনালোকে ঘূৰিব নালাগে। আপোনালোকক অলৰেডি CM AAA আমাৰ যি এই সভাত উপস্থিত থকা ইণ্ডাষ্ট্ৰি মিতালী লস্কৰ বাইদেউ, প্ৰবন্ধক মহোদয়, ডেপুটি ডাইৰেক্টৰ অফ ইণ্ডাষ্ট্ৰিজ, উপস্থিত উদ্যোগী পুৰুষ মহিলাসকল, স্বদেশী মেলা, ৰাজ্যিক উদ্যম সমাগম, গ্ৰাম্য অৰ্থনীতি, সেই গ্ৰাম্য অৰ্থনীতিক বেছি আগুৱাই দিব পাৰে। ডাঙৰ নিজেও স্বাৱলম্বী হৈছে। ইয়াত দেখি আছোঁ যে ফুলৰ বিপণী দিছে, তেওঁলোকো উদ্যোগী, এটা উদ্যোগৰ মালিক, ফুলৰ উদ্যোগ। সেইফালে দেখিছোঁ কোনোবাই পিঠা পনা বিকিছে, গাহৰি পুৰি আছে। এইবিলাক সৰু সৰু উদ্যোগে আমাক আচলতে বেছি আগুৱাই নিব পাৰে আৰু আমাৰ স্বাভিমানটো বচাই ৰাখিব পাৰে। ফৰ্ম লাগে য'ত আহি আপোনালোকৰ যি সৃষ্টি সেই সকলোসমূহ আপোনালোকে বিক্ৰী কৰিব পাৰে। আৰু এইটো এই যি মেলা অনুষ্ঠিত কৰিছে আমাৰ উদ্যোগ বিভাগে, এইটো এটা আচলতে প্লেটফৰ্ম দিছে যে তাত আহি পেলাই আপোনালোকে বিভিন্ন অভিজ্ঞতাও হ'ব আৰু কিছু আপোনালোকে উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। আমাৰ মাজতে খুমটাই সমষ্টিতে আমাৰ গছ আৰু ফুলৰ মেলাৰ আয়োজিত হৈছিলে। ঢেঁকীশাল দুটা বহাই দিছিলোঁ মই, দুটা ঢেঁকীশাল বাইদেউ কেইজনীমান ইয়াত দেখিছোঁৱেই। আৰু তেওঁলোকে পিঠা বনাই আছিল, বিক্ৰী আছিল। তেওঁলোকে 1.5 লাখমান টকাৰ বিক্ৰী কৰিবলৈ সক্ষম হ'ল 3 দিনত। ভাবি চাওক, ঢেঁকীয়ে খুন্দি পেলাই 10 টকা 15 টকাকৈ 1.5 লাখৰ ওপৰত বিক্ৰী কৰিবলৈ সক্ষম হ'ল। তেওঁলোকৰ আনন্দ দেখি মোৰ ভাল লাগিছিলে। তেওঁলোকে কৈছিল যে আমি বোলে 3 কেজি পিঠাগুড়ি লৈ আহিছিলোঁ প্ৰথম দিনাখন, 3 কেজি চাউল, তাৰপিছত বস্তাই আনিবলগীয়া হ'ল। এগৰাকী তাত ফ্লৰিষ্ট আহিছিল, মানে নিজৰ নাৰ্চাৰী থকা, তেখেতে 3 লাখ, ছোৱালী হয়, তেখেতে 3 লাখ টকাৰ ফুল বেচিছিলে। আৰু তেখেতে কৈছিলে যে প্ৰথম মই এই বেঙেনা পুলি, জলকীয়া পুলি তেনেকুৱাকৈ মই নিজে আৰম্ভ কৰিছিলোঁ।
তাৰপিছত লাহে লাহে ফুল চুল কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু নিজে মই আমুক গাড়ীখন মই নিজে ক্ৰয় কৰিবলৈ সক্ষম হৈছিলোঁ। তেওঁ 3 লাখ টকা তাত বিক্ৰী কৰিবলৈ সক্ষম হৈছে আৰু সৰু সুৰা যিসকল নাৰ্চাৰী গৈছে সেইবিলাকো বিক্ৰী কৰিবলৈ চেষ্টা হৈছে। তাত তাঁতশাল বনাইছে, সেইটো গোটেই অসমৰ ৰাইজৰ অসমৰ অৰ্থনীতিৰ কাৰণে লাভ। এইখিনিকে ক'লোঁ, সকলোলৈকে শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।